2015 মডেল ইকোস্পৰ্ট টাইটেনিয়াম আছিল ফাৰ্ষ্ট অ'নাৰ। মই গাড়ীখন 230 নে 235ত গাড়ীখন চেল কৰিলোঁ তেখেতক। গাড়ীখনৰ ইঞ্জিন ধুনীয়া হৈ আছিল আৰু তেখেতলোকক লগ পাই খুব ভাল লাগিল আৰু শিলপুখুৰীৰে হয় তেওঁলোক। চ' A01BL 7277 ইকোস্পৰ্ট ফাৰ্ষ্ট অ'নাৰ টাইটেনিয়াম আছিল গাড়ীখন আৰু ডিজেল ইঞ্জিন হয়। গাড়ী ভাল হৈ আছে। গাড়ীখন মই ছাৰক দিলোঁ, ছাৰে গাড়ীখন ল'লে আৰু তেখেতৰ লগৰ ছাৰ হয়, তেখেতৰ ইয়াতে অফিচ আছে আৰু ছাৰে তেখেতৰ মানে ফৰ্ডত গোটেইখিনি চিনাকি আছে। গাড়ীৰ অ'নাৰজন তেখেতৰ চিনাকি ওলাল আৰু তেখেতে তেখেতৰ লগত কথাও পাতি ল'লে আৰু ফৰ্ডৰ গোটেই ডিটেইলছখিনি তেখেতে ফোন কৰি পেলাই ছাৰ্ভিচ চেণ্টাৰৰ পৰা লৈ লৈছে আৰু আজি মই গাড়ীখন তেখেতলোকক দিলোঁ। তেখেতে পে'মেণ্ট কৰি দিছে, অলপ ৰিমেইনিং এটা আছে সেইটো চেক দিছে আৰু খুব ভাল লাগিল তেখেতলোকক লগ পাই। আমি কথা পাতিলোঁ, চিনাকি হ'লোঁ আৰু ছাৰ কিবা ক'ব আপোনালোকে? বৰ ভাল লাগিল গোটেইকেইজন লগ পাই ডেকা ল'ৰাকেইটা কিবা এটা বিজনেছ কৰি আছা ভালে পালোঁ আৰু নেক্সট টাইমত লাগিব। কেতিয়াবা যদি কিবা কাৰণত পাই লগা হয় নহয় নিশ্চয় খবৰ দিম বা খবৰ কৰিম। ছাৰ গাড়ীখন চলাই মেলি চালোঁ, গাড়ীখন ভালে পালোঁ আৰু কাষ্টমাৰজনো মোৰ চিনাকিয়ে ওলালে। বাকীখিনি আপডেটখিনি ফৰ্ডৰ পৰা ল'লোঁ গোটেইখিনি, তেওঁলোকেও সেই জেনুইন বুলিয়েই কৈছে। ঠিকে আছে গাড়ীখন অভাৰঅল মানে ছাৰ্ভিচটো ভালে পাইছোঁ। চ' মানে পাৰ্চনেলি ভাস্কৰ মটৰ্ছক মই মানে বেষ্ট উইচেছ মোৰ ফালৰ পৰা থাকিলে ভাল গাড়ী এখন দিয়াৰ কাৰণে। আগলৈও যেন আমি এনেকুৱা কিবা হেৰিত আগবাঢ়িব পাৰোঁ।